এয়া আকাশবাণী বাতৰি পঢ়িছো সংগীতা শৰ্মাই দেশত পঞ্চম ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিক্কিমৰ ৪৯ সংখ্যক ৰাজ্যিক দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে আজি পুৱা চীনত উপস্থিত হৈছে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু ভাৰতৰ ফুটবল তাৰকা সুনীল ছেত্ৰীয়ে খেলুৱৈ জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে দেশত পঞ্চম ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে পঞ্চম পৰ্যায়ত 20 মেত 49টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব 25 মেত ষষ্ঠ পৰ্যায়ত 57টা আৰু 1 জুনত সপ্তম পৰ্যায়ত 57টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰু কাইলৈ উত্তৰ প্ৰদেশত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে এই দুদিনত 11টা লোকসভা সমষ্টি সামৰি 7খন নিৰ্বাচনী সভাত ভাষণ দিব শ্ৰীমোদীয়ে আজি জোনপুৰ ভাদহী প্ৰতাপগড় আৰু আজমগড়ত জনসমাৱেশত অংশ ল'ব তেওঁ বাৰাবাংকী ফতেহপুৰ আৰু হামিৰপুৰ সমষ্টিত 3খন নিৰ্বাচনী সভাত কাইলৈ অংশগ্ৰহণ কৰিব সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ আৰু বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীয়েও ফতেহপুৰত প্ৰচাৰ অভিযানত ভাগ ল'ব আনহাতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ভাতৃ ৰাহুল গান্ধীৰ হকে ৰায়বেৰেলী সমষ্টিত প্ৰচাৰ চলাব বিজেপিৰ কেইবাগৰাকীও নেতা আৰু দিল্লীৰ সাংসদ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি প্ৰাতঃ ভ্ৰমণকাৰীসকলৰ সৈতে মত বিনিময় কৰে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱাই কেশৱপুৰমৰ হাটোদা ৰাম পাৰ্কত অঞ্চলটোৰ লোকসকলৰ সৈতে মত বিনিময় কৰি পোষ্টাৰ আদি বিতৰণ কৰে উত্তৰ পশ্চিম দিল্লীৰ বিজেপি প্ৰাৰ্থী যোগেন্দ্ৰ চান্দুলিয়াই ৰোহিণী ছেক্টৰ 16ৰ এখন উদ্যানত লোকসকলৰ সৈতে মত বিনিময় কৰে আনহাতে নতুন দিল্লীৰ বিজেপি প্ৰাৰ্থী বানসুৰী স্বৰাজে কৰলবাগত প্ৰাতঃ ভ্ৰমণকাৰীসকলৰ সৈতে মত বিনিময় কৰে অন্যান্য প্ৰাৰ্থীসকলেও তেওঁলোকৰ নিজ নিজ অঞ্চলত লোকসকলৰ সৈতে মত বিনিময় কৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱাই কয় যে দলৰ সকলোবোৰ কৰ্মকৰ্তা পুৱাৰ ভাগত উদ্যানসমূহলৈ গৈ জনসাধাৰণক বিজেপিৰ হকে ভোটদান কৰিবলৈ আহ্বান জনায় তেওঁ কয় যে বিজেপিৰ সৰ্ববৃহৎ মূল মন্ত্ৰ হৈছে সম্পৰ্ক সমন্বয় আৰু সমবাদ আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে আজি অমৃতসৰৰ পৰা পঞ্জাৱত তেওঁৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ সৈতে অমৃতসৰত আজি বিয়লি 6 বজাত কেজৰিৱালে এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব তেওঁ লগতে স্বৰ্ণ মন্দিৰ পৰিদৰ্শন কৰি তাত সেৱা জনাব ওড়িশাত লোকসভা নিৰ্বাচনৰ বাকী থকা 3টা পৰ্যায় আৰু বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বিজেপি কংগ্ৰেছ আৰু বিজেডিৰ জ্যেষ্ঠ নেতাসকলে জনসাধাৰণৰ মন আকৰ্ষণ কৰাৰ উদ্দেশ্যে প্ৰচাৰ অভিযানত ভাগ লোৱা পৰিলক্ষিত হৈছে বিজেপিৰ সভাপতি জেপি নাড্ডাই আজি ভুৱনেশ্বৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰাৰ লগতে সুন্দেৰগড় আৰু বৰগড় লোকসভা সমষ্টিত দুটাকৈ বিশাল ৰেলীক সম্বোধন কৰিব বিজেডিৰ মুৰব্বী তথা ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও আজি ভুৱনেশ্বৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰাৰ কথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি ৰাজ্যখন ভ্ৰমণ কৰাৰ কথা আছে ৰাজ্যখনৰ বৰগড় সুন্দেৰগড় বোলাংগীৰ কান্ধামাল আৰু আস্কা লোকসভা সমষ্টি আৰু 35টা বিধানসভা সমষ্টিৰ বাবে অহা 20 মেত ভোটগ্ৰহণ কৰা হ'ব পৰহিলৈ এই আসন কেইখনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণি পৰিব লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মহাৰাষ্ট্ৰত ধুলে দিন্দোৰী নাছিক কল্যাণ পালঘৰ ভিৱাণ্ডি থানে মুম্বাই উত্তৰ পশ্চিম মুম্বাই উত্তৰ পূব মুম্বাই উত্তৰ মধ্য মুম্বাই দক্ষিণ মধ্য আৰু মুম্বাই দক্ষিণ এই 13টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব এই পৰ্যায়ত 264 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে এই পৰ্যায়ত নিৰ্বাচনী ভাগ্য নিৰ্ণয় হ'বলগীয়া উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েল আৰু ভাৰতী পাৱাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পুত্ৰ ডক্টৰ শ্ৰীকান্ত সিন্দে আৰু উজ্জ্বল নিকাম অন্যতম প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী কালি মুম্বাইত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে তেওঁ দিন্দোৰী আৰু কল্যাণতো নিৰ্বাচনী ৰেলীক সম্বোধন কৰে
দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে বিজেপিক আক্ৰমণ কৰি কয় যে সংৰক্ষণ ব্যৱস্থাৰ সমাপ্তিৰ লগতে সংবিধান পৰিৱৰ্তন কৰিব বিচাৰে বাবে গেৰুৱা দলটোৱে লোকসভা নিৰ্বাচনত 400খনতকৈও অধিক আসন বিচাৰিছে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে তেওঁ লক্ষ্ণৌত যুটীয়াভাৱে এখন সংবাদমেলত ভাষণ দিয়ে। শ্ৰী কেজৰিৱালে কয় যে বিজেপি আৰু RSSৰ সমগ্ৰ ব্যৱস্থাই সদায় সংৰক্ষণ ব্যৱস্থাৰ বিৰোধিতা কৰি আহিছে আৰু তেওঁলোকে জনসাধাৰণক প্ৰথমৰে পৰাই বিজেপিয়ে যে সংবিধান পৰিৱৰ্তন কৰিবলৈ বিচাৰিছে সেই বিষয়ে সকীয়াই আহিছে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি অখিলেশ যাদৱে বিজেপি এটা মিথ্যাচাৰী দল বুলি অভিযোগ কৰে। জনসাধাৰণে এতিয়া বাস্তৱিকতা কি সেয়া উপলব্ধি কৰিছে আৰু তেওঁলোকে কেতিয়াও বিজেপিক গ্ৰহণ নকৰে বুলিও শ্ৰী যাদৱে উল্লেখ কৰে। তেওঁ কয় যে মিত্ৰজোঁটে সংবিধানক ৰক্ষা কৰাৰ বাবে যুঁজ দিয়াৰ লগতে সাধাৰণ ৰাইজৰ মৌলিক প্ৰয়োজনসমূহ ৰক্ষাৰ বাবেও যুঁজি যাব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিক্কিমৰ ৪৯ সংখ্যক ৰাজ্যিক দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত ৰাষ্ট্ৰপতিয়ে কয় যে প্ৰকৃতিৰ বৰদানেৰে সমৃদ্ধ ছিক্কিমৰ সৌন্দৰ্য ৰাজ্যখনৰ বৰফেৰে আবৃত পৰ্বতৰ শিখৰ, ঘন বনানী আৰু জলপ্ৰপাতৰ মাজত পৰিলক্ষিত হয়। তেওঁ কয় যে ছিক্কিমৰ জনসাধাৰণে নিজৰ জীৱনশৈলী আৰু কঠোৰ পৰিশ্ৰমেৰে দেশৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। ৰাষ্ট্ৰপতিয়ে লগতে ৰাজ্যখন আৰু ৰাজ্যবাসীৰ নিৰন্তৰ সমৃদ্ধি আৰু বিকাশৰ বাবে শুভকামনা যাচে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এটা বাৰ্তাত কয় যে প্ৰাকৃতিক সৌন্দৰ্য আৰু ৰাজ্যখনৰ পৰিশ্ৰমী জনসাধাৰণৰ বাবে ছিক্কিম সুপৰিচিত। তেওঁ কয় যে বিগত বছৰসমূহত জৈৱিক কৃষিৰ ক্ষেত্ৰত ছিক্কিমে নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিছে। শ্ৰীমোদীয়ে অনাগত সময়ত চৰকাৰে ৰাজ্যখনৰ কল্যাণৰ বাবে কাম কৰি যাব বুলিও সজোৰে প্ৰকাশ কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি পুৱা চীনত উপস্থিত হৈছে। ৰাষ্ট্ৰপতি হিচাপে পঞ্চমটো কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী পুটিনৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ। বিমান বন্দৰত চীনৰ চৰকাৰী বিষয়াসকলে শ্ৰী পুটিনক আদৰণি জনায়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে প্ৰকাশ কৰা মতে শ্ৰী পুটিনে আজি চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে বৈঠকত মিলিত হ'ব আৰু দুয়োগৰাকী নেতাই যুটীয়া তথ্যপাতিত স্বাক্ষৰ কৰিব। শ্ৰী পুটিনৰ সৈতে দেশখনৰ বিদেশ মন্ত্ৰী ছাৰ্গে লেভ্ৰভ, নতুন প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বলোছভ, উপ প্ৰধানমন্ত্ৰী আৰু বিভিন্ন কোম্পানীৰ মুৰব্বীসকলো আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকো গুলীবিদ্ধ হোৱা বাতৰিটোত আশ্চৰ্য প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে এই ঘটনাক কাপুৰুষালী বুলি আখ্যা দি প্ৰধানমন্ত্ৰীগৰাকীৰ শীঘ্ৰেই আৰোগ্য কামনা কৰিছে। তেওঁ কয় যে ভাৰত শ্লোভাকিয়াৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় হৈ আছে। 2024 বৰ্ষৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ সময়ত ভালেমান ব্যক্তিগত টিভি চেনেলে ভাৰতীয় সাংকেতিক ভাষা আৰু শ্ৰাব্য ধাৰাভাষ্য প্ৰচাৰৰ বাবে ইণ্ডিয়া চাইনিং হেণ্ড প্ৰাইভেট লিমিটেডৰ সৈতে সহযোগিতা কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে এই কাৰ্যক প্ৰশংসা কৰিছে। এটা বাৰ্তাত তেওঁ কয় যে চৰকাৰৰ সামাজিক সমন্বয়ৰ লক্ষ্যৰ দৰে এয়া এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। ভাৰতৰ ফুটবল তাৰকা সুনীল ছেত্ৰীয়ে খেলুৱৈ জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত খেলুৱৈগৰাকীয়ে কয় যে কলকাতাৰ চল্টলেক ষ্টেডিয়ামত অহা 6 জুনত কুৱেইটৰ বিৰুদ্ধে খেলিবলগীয়া খেলখন হ'ব তেওঁৰ কেৰিয়াৰৰ অন্তিমখন খেল। ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ বৰ্তমানৰ অধিনায়ক ছেত্ৰীয়ে 2005 চনৰ 12 জুনত তেওঁৰ প্ৰথমখন খেল খেলিছিল। নিজৰ খেলুৱৈ জীৱনত ছেত্ৰীয়ে 150খন আন্তঃৰাষ্ট্ৰীয় খেল খেলি 94টা গলেৰে আন্তঃৰাষ্ট্ৰীয় খেলত তৃতীয় সৰ্বাধিক গ'ল কৰাৰ অভিলেখ ৰচনা কৰি থৈছে। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গ'ল কৰা খেলুৱৈৰ তালিকাত পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো শীৰ্ষত থকাৰ বিপৰীতে আৰ্জেণ্টিনাৰ লিঅনেল মেছি দ্বিতীয় স্থানত আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত আজি গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিক্কিমৰ 49 সংখ্যক ৰাজ্যিক দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি পুৱা চীনত উপস্থিত হৈছে। ভাৰতৰ ফুটবল তাৰকা সুনীল ছেত্ৰীয়ে খেলুৱৈ জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।